জিতেন্দ্ৰ চালৈ মোৰ খুব দুখ লাগিছে সিদিনা চেৰাপাতিৰ ঘটনা নহয় মই কিন্তু সেই ঘটনাৰ বিষয়ে মই এতিয়া একো নকওঁ যোৱাকালি মোৰ ওপৰত এটা এলিগেশ্যন ওলাইছে যে মই ধনদাবী কেছত মই জড়িত আৰু মই জেল খাটিছোঁ এইটো ডিচিপি ছাৰে কৈছে আমাৰ ডিচিপি ৱেষ্ট ছাৰে কৈছে কিন্তু তেখেতৰ প্ৰতি মোৰ এতিয়াও ভাল ভাৱ আছে তেখেতে মোক সিদিনা থানাৰ পৰা ইমান ধুনীয়াকৈ বুজাই মোক আহিব দিলে মই কৈছোঁ ছাৰ আপোনাৰ মোৰ নম্বৰটো লওঁ মোৰ ড্ৰাগছৰ আৰু ভাঙৰ বহুত ইনফৰমেশ্যন আছে আপোনাক ডাইৰেক্ট ফোন কৰিম ইমান মোক ধুনীয়া ব্যৱহাৰ কৰিছে মই মানে নথৈ আনন্দিত আৰু তেওঁৰ প্ৰতি মোৰ সন্মান আছে তেওঁ যিখিনি কথা কালি সামাজিক মাধ্যমত মোৰ বিষয়ে অপপ্ৰচাৰ চলিল যে মই ধন দাবী মই কেছত জড়িত মই জেল খাইছোঁ মই কৈছোঁ গেৰাণ্টি জিতেন্দ্ৰ চালৈ আজিলৈ লকআপত থাকি পোৱা নাই যদি সেনেকুৱা মই কৰিছোঁ ৰাজহুৱাকে আপোনালোকে তথ্য দিয়ক প্ৰমাণ কৰক অসমবাসীক দেখাই দিয়ক জিতেন্দ্ৰ চালৈ যে জেল খাইছিলে অসমবাসীক দেখুৱাই দিয়ক আৰু যদি মই এতিয়া গম পাইছোঁ মোক কিবা কিবি ধাৰা লগাই মোক মানে লকআপত সোমাব এইটো একদম 100% মই বহুতৰ ফালৰ পৰা মই খবৰ পাইছোঁ কিন্তু মই 100 গেৰাণ্টি দিছোঁ অসমবাসী ৰাইজ মই কিন্তু যদি মোক মিছা কেছত মোক জেল সোমোৱাই মই কিন্তু আত্মআহুতি দিম মই এইখন অসমত মই বাচি নাথাকোঁ সত্য পথত চলা মানুহৰ শত্ৰু থাকে সত্য চলা মানুহৰ শত্ৰু থাকে মোৰ ওপৰত যিখিনি মানুহ কেছ দিছিলে আছিলে কেছ কিন্তু সেই কেছ কোৰ্টে কোনো প্ৰমাণ নাই মোক সেইটো কেছত মোক ৰিলিজ দি দিছে তে মই আকৌ কৈছোঁ এই যিটো ভাইৰেল হৈছে মোৰ এগেইনষ্টে ধন দাবী আৰু মই জেল খোৱা সেই প্ৰমাণটো যাতে ৰাজহুৱা কৰি অসমবাসীক দেখুৱাওক বাছ